আচলতে যিখিনি কাম কৰিছিল আমাৰ ইয়াত মানে এইটো আচলতে ঠিকাদাৰ ভিত্তিক ঠিকাদাৰক বচোৱাৰ বাবে এই কামবিলাক কৰিছিল। আমাৰ এই অঞ্চল আজি সুদীৰ্ঘ 40 বছৰ ধৰি প্ৰবল ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত পৰি পৰি আজি শুকচৰ অঞ্চল নিঃশেষ হৈ গ'ল। এতিয়া শুকচৰ বুলিবলৈ একোৱেই নাই, অকল আমাৰ মলসা জিপিৰ অলপ ঠাই আছে, তাৰপিছতে আমি মেঘালয় পাব লাগিব। এইখিনি ঠাইও যদি আমাৰ এই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত গুচি যায় তেতিয়া আমি মেঘালয়ত যাব লাগিব, আৰু মেঘালয়ততো আমাক থাকিবলৈ নিদিয়ে। মেঘালয়তো ট্ৰাইবেলৰ কাৰণে আমাৰ নন ট্ৰাইবেল মানুহ তাত মাটিৰ পাট্টা নাপায়। তো এতিয়া আমি উপায়হীন হৈ চৰকাৰৰ ওপৰত আস্থা নোহোৱাৰ বাবে আমি নিজেই আমাৰ গাঁঠিৰ ধনেৰে আমাৰ ইয়াৰ স্থানীয় ৰাইজ যিখিনি আছে সেইখিনিক লগত লৈ আমি মেল মিটিং পাতি এতিয়া আমি নিজৰ পইচাৰে এই প্ৰটেকশ্যনৰ কাম আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াৰ আগতে কেইদিনমান আগত মালিয়ালগা জিবিত আৰম্ভ হৈছে। এই মালিয়ালগা জিবিৰ কামৰ অনুপ্ৰেৰণা লৈ আমিও ইয়াত কাম কৰিবলৈ আগবাঢ়িছোঁ। কিমান টকাৰ প্ৰয়োজন হ'ব বুলি ভাবে ইয়াত? আমি ইয়াত ফাৰ্ষ্ট টাইম আমি 1 কোটি টকা ইনভেষ্ট কৰিবলৈ ভাবিছোঁ। কিমান মিটাৰ দীঘল হ'ব? 75 মিটাৰ্ছ আমি কৰিলে নদীখিনি গুচি যাব। এইখিনি নকৰি গভৰ্ণমেণ্টে কি কৰে, বাৰে বাৰে কেইবাটাও স্কিম দিছিল আমাৰ ইয়াত, কিন্তু এইবিলাক স্কিম কি এই বাঁহৰ খুঁটি, এই চিমেণ্টৰ খুঁটি এইবিলাক দিয়াৰ ব্ৰহ্মপুত্ৰত কাম হ'বনে? য'ত বলদান নহ'লে ব্ৰহ্মপুত্ৰ নদী নামানে, যেনেকুৱা ধুবুৰীখন বৰ্ডাৰৰ স্পাৰ্ক দেখি সুন্দৰকৈ বাচি আছে। আমাৰ ইয়াত বেছি নহয় 3টা এনেকুৱা স্পাৰ্ক যদি থাকিলেহে ইমান দিন আমাৰ এই শুকচৰ অঞ্চল নাভাঙে। কাৰণ শুকচৰ এইফালে চালে মোটামুটি 4 কিলোমিটাৰ। মই নিজ চকুৰে দেখা, এই শুকচৰত যেতিয়া আমি ধুবুৰীত গৈছিলোঁ লঞ্চেদি, ইয়াৰ পৰা 4 কিলোমিটাৰ খোজকাঢ়ি গৈ আমি লঞ্চত উঠিছিলোঁ। এতিয়া আমাৰ ঘৰৰ পৰা লঞ্চত উঠিব লাগে, এনেকুৱা অৱস্থা। কোন ঠাই ব্ৰহ্মপুত্ৰ ভাগত পৰি আছে? বৰ্তমান আমাৰ এই ফাত্তাপাৰা গাঁও একদম নদীৰ মুখত, ফকীৰপাৰা, মান্দাৰপাৰা, ভুটীয়াডাঙ্গা, আৰু ইয়াত আমাৰ এখন এছালি এইচ স্কুল আছে, যিখন ঐতিহ্যপূৰ্ণ 1947 স্কুল। ইয়াত মিনি PHC এখন আছে, ষ্টেট ভেটেনাৰী আছে, পোষ্ট অফিচ আছে। এইবিলাক এবাৰকৈ ভাঙিল, এতিয়া ছেকেণ্ড টাইম ভাঙিব লগা হ'ব। এনেকুৱা একদম নদীৰ এই এছালিৰ পৰাতো আপোনাৰ 50 মিটাৰ্ছো নাই, আৰু মিনি PHCৰ পৰা 20-30 মিটাৰ্ছ এনেকুৱা দূৰত, পোষ্ট অফিচৰ পৰা 20 মিটাৰ মাত্ৰ। ইমান ডাঙৰ কাম এখন হাতত লৈছে ৰাইজৰ ধনেৰে কৰিব, এই ক্ষেত্ৰত মানে যি স্থানীয় বিধায়ক তথা আমাৰ স্থানীয় বিধায়ক কেইবাবাৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ আগৰ বিধায়ক যিবিলাক আছিল সেইবিলাকেও বহুত প্ৰতিশ্ৰুতি দিছিল। এইটো ইহঁতৰ বাহানা, খালি প্ৰতিশ্ৰুতি দি ইহঁতে মানে ভোটটোৱে লয়, ভোটৰ পিছত আৰু এইবিলাক পাহৰি যায়, কাম নাই। ৰাইজক কি আহ্বান কৰিব? এতিয়া আমি ৰাইজক আহ্বান জনাম যে আমাৰ যিখিনি লোকেল ৰাইজ এইখিনিতো ভালকৈ সঁহাৰি দিছে, আমাক দান বৰঙণি দি আছে, আৰু ইয়াৰ ওচৰে পাঁজৰে যিখিনি মানুহ আছে আমি সকলো ৰাইজকে আহ্বান জনাম আমাৰ কামখন যাতে সুকলমে ভালকৈ অনুষ্ঠিত হয়, ভালকৈ আমি স্পাৰ্কখন দিব পাৰোঁ, তাৰ বাবে সিহঁতেও যাতে আমাক দান বৰঙণি আগবঢ়ায়।